সালাম আদবাজ্ঞা। মই অসমৰ ৰাইজক এটা কথা ক'বলৈ মই বাধ্য হৈছোঁ যে আমাৰ অসমত এজন মানুহ হেৰেন হিন্দু, সেই মানুহজনে আমাৰ প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে যে এখেত মহিলা নে পুৰুষ, এখেত হিজৰা নেকি, এখেতৰ ফটো আছে নেকি, এইবোৰ অশ্লীল যি মন্তব্য কৰিছে, সেই মন্তব্যৰ কাৰণে আমাৰ অসমৰ পৰিৱেশটো বেয়া হ'ব পাৰে। কাৰণ আমাৰ অসমৰ নহয়, ভাৰতৰ নহয়, গোটেই বিশ্বৰ মানুহে মুছলমানসকলে নিজৰ জানৰ ওপৰত, মালৰ ওপৰত, ইজ্জতৰ ওপৰত, বংশৰ ওপৰত, নিজৰ ইজ্জতৰ ওপৰত যদি কোনো মানুহে কোনো হামলা কৰে, আক্ৰমণ কৰে, আমি সকলোৱে সহ্য কৰিম আৰু সহ্য কৰি আছোঁ ইনশাল্লাহ। কিন্তু আমাৰ প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যিজনে আক্ৰমণ কৰিব, আমি সহ্য নকৰোঁ। সেইকাৰণে বিভিন্ন মহলৰ পৰা, হিন্দু মহল হওক, মুছলমান মহল হওক, সকলো মানুহে কমেণ্ট কৰি আছে, বেয়া মন্তব্য কৰি আছে যে এইজন মানুহে যি মন্তব্য কৰিছে এখেতে ক্ষমা বিচাৰিব লাগিব আৰু এখেতে পৰিৱেশ আমাৰ যি অসমৰ আছে বিনষ্ট কৰিবৰ যি চেষ্টা কৰিছে, আমি সকলো মুছলমান ঐক্যবদ্ধ হৈ আমাৰ অসমৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এখেতক আমি কৈছোঁ যে আমাৰ যি পৰিৱেশ অসমত আছে, আমি হিন্দু, মুছলমান, জৈন, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে মিলি আমি অসমৰ বাগিচাখন চলাই আছোঁ। আমি মিলা প্ৰীতিৰ ওপৰত আছোঁ। আমি পাৰস্পৰিক সম্পৰ্ক ৰাখি চলি আছোঁ। এই সম্পৰ্কটো বিচ্ছেদ যেন নহয় আৰু আমি সকলো মিলি অসমত বাস কৰি আছোঁ, আমি বাস কৰি থাকিম ইনশাল্লাহ। সেইকাৰণে কোৰআনে কৰিমত আহিছে, আন-নবিয়্যু আউলা বিল মুমিনিনা মিন আনফুছিহিম, নিজৰ জান, মাল, ইজ্জত সকলোতকৈ প্ৰিয় হৈছে আমাৰ নবী। সেইকাৰণে বিশ্বৰ যি ঠাইত হওক, ফ্ৰান্স হওক, আমেৰিকা হওক, ইউৰোপ কাণ্ট্ৰিত হওক, আমাৰ নবীৰ ওপৰত কোনো মানুহে আক্ৰমণ কৰিব বা কাৰ্টুন বনাব আৰু মুছলমান বহি থাকিব, এনেকুৱা নহয়। সেইকাৰণে এই কুলাংগা যি মানুহ আছে, আমি চিফ মিনিষ্টাৰ মহোদয়ক অনুৰোধ কৰিছোঁ, আপুনি ব্যৱস্থা লওক আৰু আমাৰ মুছলমানসকলক আপুনি সন্তুষ্ট কৰক। নহ'লে মুছলমানৰ ওপৰত বিভিন্ন বিপদ, বিভিন্ন আক্ৰমণ হৈছে, মুছলমানে সহ্য কৰিছে, সহ্য কৰিম ইনশাল্লাহ, আমি সকলোৱে বৰদাস্ত কৰিম। আমাৰ অসমৰ মিলা প্ৰীতি সম্পৰ্ক এইটো আমি অটুট ৰাখিম। কিন্তু নবী মুহাম্মদৰ ওপৰত আক্ৰমণ হ'ব, আমি সহ্য নকৰোঁ। সেইকাৰণে যিসকল মানুহ ধৰ্মৰ ওপৰত চলি থাকে আৰু ধৰ্মৰ জ্ঞান থাকে, বিবেক বুদ্ধি থাকে, শিক্ষা থাকে, এইসকল মানুহে বেলেগ ধৰ্ম মানুহৰ ওপৰত আক্ৰমণ নকৰে আৰু বেলেগ ধৰ্মৰ প্ৰচাৰক এইসকল মানুহে আক্ৰমণ নকৰে, সমালোচনা নকৰে। সেইকাৰণে আমাৰ মুছলমানসকলক আমি কৈছোঁ যে আমি যেনেকুৱা বেলেগ ধৰ্মৰ মানুহক বা প্ৰচাৰক আমি সন্মান কৰি আছোঁ, আমাৰ ইছলামে শিক্ষা দিছে, আমাৰ নবীয়ে শিক্ষা দিছে আৰু সেই শিক্ষাখিনি মহাত্মাজীয়ে আমাৰ নবীৰ কথা যি হিচাপত এখেতে উল্লেখ কৰিছে, ডক্টৰ মাইকেল হাৰ্ডে দি 100 নামৰ বইখনত যি হিচাপত উল্লেখ কৰিছে, ডক্টৰ মিল্লাৰে যি হিচাপে উল্লেখ কৰিছে, বিভিন্ন বিশ্বৰ বুদ্ধিজীৱীসকলে, ৰাইটাৰসকলে, সাহিত্যিকসকলে, কবিসকলে আৰু চাইণ্টিষ্টসকলে আমাৰ নবীৰ ওপৰত যি হিচাপত হেজাৰ হেজাৰ বহি এখেতৰ জীৱনী লিখিছে, এই জীৱনী পঢ়ক ইনশাল্লাহ, আমাৰ নবীৰ সকলো বস্তু আপোনালোকৰ সন্মুখত আহিব। আৰু সেই নবীৰ কাৰণে আমি এই দুনিয়াত আল্লাহ পাকে আমাক সৃষ্টি কৰিছে আৰু সেই নবী আমাৰ ৰাহবৰ। এই ৰাহবৰ হিচাপত আমি আমাৰ নবীৰ সন্মান জনাই আমি আকৌ কৈছোঁ, আমাৰ চিফ মিনিষ্টাৰ মহোদয়, আপুনি এজন যোগ্য চিফ মিনিষ্টাৰ, আপুনি যদি এই ব্যৱস্থাটো লয়, আমাৰ মুছলমানৰ সন্মানটো থাকিব আৰু মুছলমান আৰু নন মুছলমানৰ মাজত অসমত আমাৰ মিলা প্ৰীতি অটুট থাকিব ইনশাল্লাহ। আৰু মুছলমানসকলক কৈছোঁ, আপোনালোকে ধৈৰ্য ধৰক ইনশাল্লাহ। আমাৰ চিফ মিনিষ্টাৰ মহোদয়ে
এই বিষয়ে বিহিত ব্যৱস্থা ল'ব।